পলিটিক্সটো যিকোনো সময়তে লুটি খাই যায়, এতিয়ালৈকে নাই হোৱা বুলি ধৰিলো আৰু। এই মিত্ৰতাটো কি কেঞ্চেল হ'ল নেকি? তুমি যি গম পাইছা সেয়ে আৰু, মিত্ৰতাটো নাই হোৱা এতিয়ালৈকে। নহয় ছাৰ, মিত্ৰতাটো হ'লে ভাল আছিলে, তেতিয়া বিদিশা নেওগ নাহিল হয়। নাই, বিদিশা নেওগে খেলক আৰু কি আছে। এইটো সিহঁতে বেয়া কৰিছে কিন্তু কথাটো ছাৰ। এতিয়া বাকী আপোনাৰ নামটো গোটেই ওলাই গৈছে জালুকবাৰীত যে বিদিশা নেওগ নাহে, আৰু ৰমেন বৰঠাকুৰক দিলে যেতিয়া বিদিশা নেওগক আৰু ক'ত দিব, এনেকে বুবাবা ওলাইছিল। এতিয়া আমাৰো ভাল লাগিছিল দিয়কচোন, কাৰণ আপুনিতো ইয়াৰ আগতেও প্ৰতিনিধিত্ব কৰা মানুহ, আৰু গোটেইখিনি মানুহ এতিয়া মন্দিৰতো আলোচনা হৈছিল তেনেকুৱা। সেইটো তাৰমানে কি কেঞ্চেল হৈ গ'ল নেকি ফুললি? ধৰিলো আৰু তুমি যিবোৰ বাতৰি কাকতত পাই আছা সেইটোৱে আৰু। নহয়, বাতৰি কাকতৰ কথাটো বেলেগ দিয়কচোন, আপোনাক পাৰ্চনেলি মই ভাল পাওঁ বা আপুনি হেৰি কৰে, সেই হিচাপে কথাটো সুধিছো আৰু। এতিয়া বাকীবোৰে মোক ফোন চোন কৰি থাকেতো, মই বোলো পলিটিক্সটো যিকোনো সময়তে লুটি খাই যায়, এতিয়ালৈকে নাই হোৱা বুলি ধৰিলো আৰু। এই এটা বজাত কিবা যেতিয়ালৈকে এটা ৰাইজৰ দলে আৰু কংগ্ৰেছে টিকেট ঘোষণা নকৰে, মইতো বাৰু বিদিশাক ফোন কৰি আগতে কৈছো, বিদিশা যদি তাত কংগ্ৰেছেও টিকেট দিয়ে মই নাযাওঁ, তেতিয়া তুমিয়ে খেলিবা, মই নাযাওঁ। নহয়, আপোনাৰতো ডিক্লাৰেশ্যন হৈ গৈছে, ৰাইজে গম পাই গৈছে, আৰু বিদিশাক এতিয়া দিয়াটো হেৰিও নহয়, বা ৰাইজে নিবিচাৰে তেখেতক। দেখিলো ৰাইজৰ দললৈ প্ৰস্তাৱ জালুকবাৰীত ফ্ৰেণ্ডশ্বিপ খেলিলে কি কেণ্ডিডেট নাথাকে নেকি? তাকেতো তাৰমানে আপোনাকো দিব, বিদিশা নেওগকো দিব, সেনেকুৱা কৰিব নেকি? খেলো দিয়া, মই ইমান অদৰকাৰী হোৱা নাই দিয়া। সেইটোৱেতো আৰু। দিয়ক ছাৰ, দিয়ক, মই তাই খবৰটো ললো। হয়।